প্ৰসংগ আগন্তুক পঞ্চায়ত নিৰ্বাচন প্ৰতিটো পঞ্চায়তৰ চুকে কোণে দিনে নিশাই চলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান দলীয় প্ৰাৰ্থীসকলৰ লগতে পিছপৰি থকা নাই নিৰ্দলীয় প্ৰাৰ্থীসকলো আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ সকলোৱে চলাইছে আপ্ৰাণ চেষ্টা সামগুৰি সমষ্টিৰ অন্তৰ্গত কাঠপাৰা গাঁও পঞ্চায়তৰ 160 নং কাঠপাৰা গাঁও পঞ্চায়তৰ মুৰিপুথি খাইটিৰ 10 নং ৱাৰ্ডৰ নিৰ্দলীয় ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী চুলতান আহমেদ পঞ্চায়তটোত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অব্যাহত আছে প্ৰাৰ্থী চুলতান আহমেদে নিজ ৱাৰ্ডত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে ঘৰে ঘৰে গৈ এখনি ফুলাম গামোচাৰে ৰাইজক আদৰণি জনায় প্ৰাৰ্থীগৰাকীক ৰাইজে বিপুল সঁহাৰি আগবঢ়ায় আৰু প্ৰাৰ্থীগৰাকীক দুৱা আশীৰ্বাদ দিয়ে প্ৰাৰ্থীগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত উৰাজাহাজৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় কাঠপাৰা গাঁৱৰ যুৱক চুলতান আহমেদক কাঠপাৰা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ নিৰ্দলীয় সদস্য পদত ৰাইজে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত চুলতান আহমেদৰ জয় নিশ্চিত হ'ব বুলি মন্তব্য কৰে সমৰ্থকসকলে মই কাঠপাৰা গাঁও পঞ্চায়তত মুৰিপুথি খাইটি 10 নং ৱাৰ্ডৰ পৰা মই নিৰ্বাচনত উঠিছোঁ মই সকলো আপোনালোকৰ জৰিয়তে আমাৰ ৱাৰ্ডৰ সকলো ৰাইজক মানে অনুৰোধ জনাই আছোঁ যাতে সকলোৱে মোক মানে বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে যায় ৱাৰ্ড মেম্বাৰৰ পৰ্যন্ত কৈছোঁ ৰাইজক কি আহ্বান জনাব ৰাইজক এইটোৱে আহ্বান জনাম যে ৰাইজে যাতে মোক মানে সিহঁতৰ বহুমূলীয়া ভোটটো দি মোক যাতে জয়যুক্ত কৰে যাতে ৰাইজৰ সুখ দুখত মই যাতে সমভাগী হ'ব পাৰোঁ বা আপুনি নিৰ্বাচিত হ'লে ৰাইজৰ কাৰণে কি কি কাম কৰিব বুলি আপুনি ভাবিছে ৰাইজৰ কাৰণে ধৰি লওক আমাৰ গাঁৱটো পিছপৰা গাঁও পিছপৰা ৱাৰ্ড মানে ৰাইজৰ যিবিলাক সমস্যা আছে সেইখিনি মানে চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহ সঠিকভাৱে মানে ৰাইজৰ আগত ৰাইজৰ পদূলিত লৈ যোৱাৰ মানে মোৰ মানে ইচ্ছা আছে আৰু সেইখিনি কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ এটা কোনটো পঞ্চায়ত আছিলে তো আগতে বাটিয়াখালী পঞ্চায়ত আছিলে এতিয়া ডিলিমিটেশ্যনৰ পিছত কাঠপাৰা গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে আমাৰ ৱাৰ্ডটো 10 নং ৱাৰ্ড ৰাইজে কোনটো প্ৰতীক চিহ্নত ভোট দিব উৰাজাহাজ আছে উৰাজাহাজ উৰাজাহাজ আছে ধন্যবাদ মোৰ নাম আজাহাৰ উদ্দিন 160 নং কাঠপাৰা আঞ্চলিক পঞ্চায়তৰ গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মই মনোনীত প্ৰাৰ্থী আপুনি মনোনীত প্ৰাৰ্থী ৰাইজক কি ক'ব কি আহ্বান জনাব যিহেতু আপুনি আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আপুনি প্ৰতিদ্বন্দ্বিতা কৰাব হয় আগতে আমাৰ মুৰিপুথি খাইটি আৰু লটাৰী চাপৰিৰ 4টা ৱাৰ্ড আমি ভাটিয়াখালী গাঁও পঞ্চায়তৰ অন্তৰ্গত আছিলোঁ এতিয়া আমি সেই 4টা ৱাৰ্ড ডিলিমিটেশ্যনৰ পিছত আমি কাঠপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হ'লোঁ আপোনালোকৰ জৰিয়তে কাঠপাৰা গাঁওবাসী ৰাইজক মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে যোৱা 25টা বছৰ আৰু পিতৃৰ 10 বছৰ মানে হুছেইন পৰিয়ালৰ যিটো 35 বছৰ পাৰ হ'ল এই 35 বছৰত কাঠপাৰা গাঁৱৰ পৰা আৰম্ভ কৰি চামগুৰিত কোনো পঞ্চায়তে কংগ্ৰেছ বাহিৰে অন্য কোনো পঞ্চায়ত কমিটি গঠন কৰিব পৰা নাই কংগ্ৰেছেই শাসন কৰিছে ওপৰতো লাষ্ট আমাৰ পঞ্চায়ততো এতিয়া আপোনালোকে আহোঁতে নিশ্চয় লক্ষ্য কৰিছে কাঠপাৰাৰ গাঁও পঞ্চায়তৰ ভিতৰত বেছিভাগ ৰাস্তাৰে জৰাজীৰ্ণ অৱস্থা বেছিভাগ ৰাস্তাৰে জৰাজীৰ্ণ অৱস্থাত আছে এইখিনি কাম যোৱা 35 বছৰত হোৱা নাই আপোনালোকৰ জৰিয়তে মই ৰাইজক এইটোৱে আশ্বাস দিব বিচাৰিছোঁ বা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ৰাইজৰ ওচৰত যেন এইবাৰ বা আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজে যদি মোক তেওঁলোকৰ বহুমূলীয়া ভোটটো দি মোক বিজয়ী সাব্যস্ত কৰে বা জয়ী কৰে কাঠপাৰা গাঁৱত প্ৰতিখন ৰাস্তা যিটো জৰাজীৰ্ণ অৱস্থাত আছে প্ৰতিটো ৰাস্তাই মই শুধৰণি বা ঠিকা কৰাৰ প্ৰচেষ্টা হাতত ল'ম ইয়াৰ উপৰিও আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰ আৰু ৰাজ্যৰ যিসমূহ গৰীব কল্যাণ আঁচনি বা দুখীয়া মানুহৰ কাৰণে যিবিলাক আঁচনি ৰূপায়ণ কৰিছে প্ৰত্যেকটো আঁচনি প্ৰত্যেকটো জনসাধাৰণৰ ঘৰে ঘৰে মানে এনে নহয় যে যিয়ে পাব লাগে তাৰ সিহে পাব ধনী এজন মানুহ অৰুণোদয়ৰ যোগ্য নহয় কিন্তু আজি পাই আছে কিয়নো আগত যোৱা পঞ্চায়ত কমিটিটো আছিল কংগ্ৰেছৰ সিহঁতে নিজামতে কৰিছে যি কৰাৰ কৰিছে কিন্তু আপোনালোকৰ জৰিয়তে মই ৰাইজক এইটো আশ্বাস দিব বিচাৰিছোঁ যেন এইবাৰ যদি আমাৰ চৰকাৰ কেন্দ্ৰত আমাৰ চৰকাৰ ৰাজ্যত আমাৰ MLA প্ৰত্যেকটো বস্তু আমাৰ আছে শেষ এটা বস্তু বাকী আছে সেইটো হ'ল আমাৰ পঞ্চায়ত কমিটি আমি গঠন কৰিব পাৰিলে যোগ্য ব্যক্তিক যোগ্য জেগাত যোগ্য ব্যক্তিক যোগ্য সন্মান আৰু যোগ্য ব্যক্তিক যোগ্য আঁচনিৰ দ্বাৰা আমি সহায় আগবঢ়াম ৰাইজৰ পৰা কেনেদৰে সঁহাৰি লাভ কৰিছে
ৰাইজৰ পৰা আমি বিপুল সঁহাৰি লাভ কৰিছোঁ। কাঠপাৰা অঞ্চলত 10টা ৱাৰ্ডত এতিয়ালৈকে মই 9টা ৱাৰ্ড ঘূৰি শেষ কৰিলোঁ আৰু প্ৰতিটো ৱাৰ্ডতে প্ৰতিখন ঘৰে ঘৰে মই গৈছোঁ। প্ৰতিটো ভোটাৰৰ ওচৰত মই গৈছোঁ। তেওঁলোকে মোক এইটোৱে আশ্বাস দিছে যে আপুনি চিন্তা কৰিব নালাগে, যোৱা 35 বছৰৰ শাসনত আমি অতিষ্ঠ হ'লোঁ, ওপৰত সলনি কৰিছোঁ, এতিয়া তলত সলনি কৰাৰ সময়। আপুনি চিন্তা কৰিব নালাগে, আপুনি কাম কৰি যাওক, আপোনাৰ হতে আমি আছোঁ, আপোনাৰ লগত আমি আছোঁ। আপোনাৰ মূল যুঁজটো কাৰ লগত হ'ব বুলি আপুনি ভাবিছে? নাই, এতিয়া ক'ব গ'লে মানে প্ৰতিদ্বন্দ্বী কেতিয়াও হেয় কৰি চাব নালাগে, কিন্তু আমাৰ কাঠপাৰা অলৰেডি কংগ্ৰেছ মুক্ত হ'ল। এতিয়া কংগ্ৰেছৰ ইয়াত অস্তিত্বই নাই, নাম মাত্ৰ কংগ্ৰেছে প্ৰতিদ্বন্দ্বী এখন দিছে, এতিয়া আমি তাকে প্ৰতিদ্বন্দ্বী বুলিয়ে মানি লৈছোঁ। ভোটাৰে ভোট দিয়াৰ পিছত, ভোট গণনাৰ পিছতহে গম পাব যে ইয়াত প্ৰতিনিধি দিব লাগিছিল নে নাই। এতিয়া হুছেইন দাই প্ৰতিনিধি এজন চিলেক্ট কৰি দিছে, জনসাধাৰণৰ লগত কোনো সম্পৰ্ক নথকা, মানে কাৰো লগত কথা বতৰা নপতা। এতিয়া হুছেইন দাই যদি পাছ কৰাই দিব পাৰে আৰু দিব, আৰু যদি জনসাধাৰণে নিশ্চয় আমাৰ লগত আছে, আমি ভোট প্ৰত্যাশী জনসাধাৰণ। আজি কাঠপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডত এখন মিটিং কৰি ইয়াৰ পৰা পোনপ্ৰথমতেই আমি 10 নং ৱাৰ্ডত আমাৰ কেণ্ডিডেট চুলতান আহমেদ ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ প্ৰত্যেকজন ভোটাৰ ঘৰে ঘৰে গৈ গামোচা পিন্ধাই দোৱা আশীৰ্বাদ কামনা কৰিছোঁ, দোৱা লৈছোঁ। আৰু এটা কথা, আমাৰ এই 10 নং ৱাৰ্ডত আশিক ইনামুল হাছেন, তেখেতে এজন প্ৰতিদ্বন্দ্বিতা নমিনেশ্যন দাখিল কৰিছিলে। তেখেতে কালি চুলতান আহমেদ ডাঙৰীয়াক ছাপোৰ্ট কৰিছে, তেখেতে ভোটটো নালাগে বুলি। তেখেতৰ যিখিনি ছাপোৰ্টাৰ আছে সেই মানুহখিনিৰ ভোট চুলতান আহমেদ দিবৰ কাৰণে আশিক ইনামুল হাছেনে আহ্বান জনাইছে। গতিকে আপোনালোককো অৱগত কৰাব, প্ৰেছ মিট দিব। আৰু মই ভাৰতীয় জনতা পাৰ্টি জিলা পৰিষদৰ ভোট কবিৰ চৰকাৰক ভোট দিবৰ কাৰণে প্ৰত্যেকটো ভোটাৰ দাদাক আহ্বান জনাইছোঁ। এপি মেম্বাৰ আমাৰ হাতীৰ ছবিত ভোট দিবৰ কাৰণে ভোটাৰসকলক আহ্বান জনাইছোঁ। আৰু এই 10 নং ৱাৰ্ডৰ সদস্য মনোনীত প্ৰাৰ্থী উৰাজাহাজৰ ছবিত চুলতান আহমেদ ডাঙৰীয়াক বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিবৰ কাৰণে ভোটাৰ ৰাইজক ভিন্নভাৱে অনুৰোধ কৰিছোঁ। হয়, কাঠপাৰা পঞ্চায়তত কেনেদৰে সঁহাৰি লাভ কৰিছে আপোনালোকে? আজি প্ৰায় নমিনেশ্যন দাখিল কৰাৰ পিছৰ পৰাই প্ৰত্যেকখন ৱাৰ্ডত, প্ৰত্যেকখন ঘৰে ঘৰে ভোটাৰ দাদাসকলক ঘৰত গৈ গৈ পুৰণ গামোচাৰে আদৰি ভোটাৰ দাদাসকলক দোৱা আশীৰ্বাদ যেনেকুৱা আমাক সহায় সহযোগিতা কৰিছে, আশা কৰোঁ কাঠপাৰা গাঁও পঞ্চায়ত কংগ্ৰেছ মুক্ত এখন দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঢ়িবলৈ আমি সক্ষম হ'ম। গতিকে ৰাইজে বুজি পাইছে, কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যতো আমাৰ চৰকাৰ, MLA আমাৰ, পঞ্চায়তখন সেইখন লাগে আমাৰ। গতিকে সেইখিনি প্ৰচাৰ আমি প্ৰত্যেকখন ঘৰে ঘৰে গৈ বুজাই আছোঁ, আৰু প্ৰত্যেকজন ভোটাৰ দাদাসকলে আমাক সঁহাৰি জনাইছে। ইমান ৰাতি আজি চাওক, প্ৰায় এই 10 নং ৱাৰ্ডত প্ৰায় 300 মানুহ আমাৰ লগত সহযোগ কৰিছে। আমি প্ৰত্যেকজন ঘৰত গৈ, প্ৰত্যেকজন ভোটাৰৰ ওচৰত গৈ দোৱা লৈছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু 10 নং ৱাৰ্ডৰ সদস্য চুলতান আহমেদ ডাঙৰীয়াক ভোট দিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মনোনীত প্ৰাৰ্থী জিলা পৰিষদৰ পদমফুলৰ ছবিত ভোট দিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মনোনীত প্ৰাৰ্থী এপি মেম্বাৰ আজাহাৰ উদ্দিনক ভোট দিবৰ কাৰণে ৰাইজসকলক আহ্বান জনাইছোঁ। ৰাইজে বহুত সঁহাৰি দিছে, বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকলে জয় হ'ব বুলি মই আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডিটক্স NA।